Hello friends, welcome back to my channel. So bondukol time is 9:24 aru just now dekhibo 9:23:49 second ami trade eta loisu. Ami call option trade loisu. Kio trade to loisu discuss koru tar agote ami chart khon uliai lom iare. To aji amar lower lege lege bhal loss ahi gol. To amar stop loss thakibo target thakibo 70 r uporot jiman pao aru stop loss thakibo 70 points. তো বন্ধুসকল ট্ৰেডটো অকণমান ৰিস্কি কিয় কৈ আছোঁ ইয়াতে আমি অলপ প্ৰিভিয়াছ যে যিটো আমাৰ চাৰ্ট লজিক সেইটো অলপ ইউজ কৰিছোঁ কিন্তু আজি ইমান একুৰেট নাছিলে ষ্টিল মই ট্ৰেডটো লৈছোঁ কালিও দেখিব গেপ ডাউন অপেনিং আজিও দেখিব গেপ ডাউন অপেনিং কালি দেখিব ৰেড কেণ্ডেল বনাই মাৰ্কেট অলপ ওপৰত গ'ল ক্লোজিং প্ৰাইচটো ইয়াতে ব্ৰেকআউট দিলে দেন আকৌ ছেকেণ্ড টাইম ক্লোজিং প্ৰাইচটো ব্ৰেকআউট দিলে ওপৰত যেতিয়া ষ্টপ লছ নাইকিয়া হৈ গ'ল মাৰ্কেট কি কৰিলে কণ্টিনিউ তললৈকে আহি গ'ল তো আজি এক্সপেক্টেশ্যন আছে আজিও দেখিব প্ৰথম মাৰ্কেট ডাইৰেক্টলি কি কৰিছে ক্লোজিং প্ৰাইজৰ ব্ৰেকআউট দিছে লগতে সাইকোলজিক্যাল নাম্বাৰৰ ব্ৰেকআউট দিছে এইটো এটা ক'ব গ'লে ষ্টপ লছ হাণ্টিঙত পিইৰ সেটআপ হয় যেতিয়া ডাইৰেক্টলি আমাৰ কি হয় ৰেজিষ্টেন্স ব্ৰেক কৰে দুটা ৰেজিষ্টেন্স বা এটা ৰেজিষ্টেন্স যেতিয়া ব্ৰেক কৰে তাতে কি আহি যায় বায়াৰ্ছ আহে বায়াৰ্ছ আহিলে কি হ'ব কাৰণ এইবিলাক লেভেলবিলাক ষ্ট্ৰং ৰেজিষ্টেন্স লেভেল হয় 56000 লেভেল নাইবা ক্লোজিং প্ৰাইচ এইবিলাক যেতিয়া ব্ৰেকআউট দিয়ে তেতিয়া বায়াৰ্ছ আহে তো বায়াৰ্ছৰ ষ্টপ লছবিলাক আমাৰ ক'ত থাকে তলত থাকে কিন্তু মই ইউজ কৰিছোঁ যে চাৰ্ট লজিক তো আজি অলপ দুইফালে দুটা কনফিউজন হৈ গ'ল যদি ষ্টপ লছ হাণ্টিঙৰ এটা কনচেপ্টে কৈ আছে পুটৰ ফালে যাব লাগে আৰু এটা কনচেপ্টে কৈ আছে যে মাৰ্কেট কালি যেহেতু ক্লোজিং প্ৰাইজৰ পৰা মাৰ্কেট ৰিভাৰ্চেল দিছে আজি হয়তো ক্লোজিং প্ৰাইজৰ পৰা মাৰ্কেট হয়তো অলপ ওপৰলৈকে যাব পাৰে কিমান ওপৰলৈকে যাব পাৰে সেইটো আমি চাব লাগিব তো কিমান ওপৰত যাব লগাৰ কাৰণে মই আপোনালোকৰ ইয়াৰ পৰা ফিবনাচি লেভেল ড্ৰ কৰিছোঁ ফিবনাচি লেভেলটো মই ড্ৰ কৰি দেখাই দিওঁ তো আমাৰ এইটো আছিলে ৰিচেণ্ট হাইৰ পৰা যদি মই ফিবনাচি লেভেল ড্ৰ কৰোঁ তো দেখিব এতিয়া মই ড্ৰ কৰি থৈছোঁ অলৰেডি বক্স ৱাইজত তো ইয়াৰলৈকে মাৰ্কেট আহিব পাৰে আমি ইয়াতে ক'ৰবাত এণ্ট্ৰি লৈছোঁ গতিকে মাৰ্কেট যদি ইয়াৰলৈকেও আহি যায় তো আমাৰ যদি পইণ্ট হিচাপত চাব যায় দেখিব আমাৰ 170-180 পইণ্টছ দেখাই আছে তো এই 170-180 পইণ্টটো কেপচাৰ কৰিবৰ কাৰণে মই ট্ৰেডটো লৈছোঁ বহুত ডাঙৰ মমেণ্টাম কেপচাৰ কৰিবৰ কাৰণে নহয় তো মোক লাগি আছে যে মাৰ্কেট যদি তললৈকেও আহে যদি মাৰ্কেট তললৈকেও আহিব বিচাৰে এটলিষ্ট কি কৰিব মাৰ্কেট এই লেভেলটোলৈকে যাব এই লেভেলটোৰ পৰা গৈ হয়তো মাৰ্কেট তললৈকে আহিব পাৰে নাইবা মাৰ্কেট যদি কণ্টিনিউ ওপৰত যায় ভালে কথা কিন্তু এটলিষ্ট এই লেভেলটোলৈকে যাব লাগে যিটো ফিবনাচি লেভেল 0.5 0.6 লেভেল তো সেইটো ভাবিয়ে ট্ৰেডটো লোৱা গৈছে তো দেখা যাওক কি হয় এতিয়া তো দেখিব ছাডেনলি স্পাইকত প্ৰফিটতে আহি গ'ল ইমান ভলাটাইল মাৰ্কেট এটা কেণ্ডেলতে 2000 টকাৰ পৰা লছ গৈ 500 টকা প্ৰফিটত আহিলে 700 টকা প্ৰফিট তো মাৰ্কেট দেখিব ভাল গ্ৰীণ কেণ্ডেল বনাইছে তো আমাৰ যদি 0.6 লেভেললৈকে গুচি যায় এই লেভেলটো যদি ব্ৰেক কৰে এই হাইটো তেতিয়া আমাৰ টাৰ্গেট হিট হৈ যাব তো দেখিব যিমান লছ দেখাইছিলে সিমানটো আমাৰ প্ৰফিটটো দেখাই আছে তো আমাৰ ষ্টপ লছ দিব লওঁতেই প্ৰফিটত আহি গ'ল তো বন্ধুসকল দেখিব মাৰ্কেট বহুত হাইলি ভলাটাইল কেতিয়া ষ্টপ লছ হিট হয় কেতিয়া টাৰ্গেট হিট হয় কোনো ঠিক নাই 2000 লছৰ পৰা আমাৰ অলমষ্ট 3000 টকা প্ৰফিটত আহি গৈছিলে এতিয়া আকৌ আমাৰ দেখিব ব্ৰেক ইভেনত আহি গ'ল তো বন্ধুসকল দেখিব আৰু ভাল গ্ৰীণ কেণ্ডেল বনাই আছে আগৰ যিটো গ্ৰীণ কেণ্ডেল বনাই আছিলে আৰু যিটো কণ্টিনিউৱেশ্যন দি আছিলে ছেকেণ্ড কেণ্ডেলটো ভাল গ্ৰীণ বনাই আছিলে তেনেকুৱা লাগিছিলে যে লগালগ টাৰ্গেট সেইটো দিয়ে দিব পটককৈ লগালগ ৰিভাৰ্চেল দিলে এতিয়া আকৌ এটা ভাল গ্ৰীণ কেণ্ডেল বনাই আছে বাৰু কিন্তু কণ্টিনিউ হয় নে নহয় বা এতিয়া তো দেখিব ভালে গ্ৰীণ কেণ্ডেল বনাই আছে নিফটিটো ভালে গ্ৰীণ কেণ্ডেল নিফটিও এটলিষ্ট যদি এই গ্ৰীণ লেভেল লাইনডাললৈকে আহি যায় আমাৰ টাৰ্গেট হিট হৈ যাব তো দেখিব আমাৰ বাৰে বাৰে এই লেভেলটোলৈকে আমাৰ আহে যিটো আমাৰ 45 পইণ্টছৰলৈকে আহে আকৌ মাৰ্কেট ৰিভাৰ্চেল দি দিয়ে তো বন্ধুসকল এনেকুৱা লাগে প্ৰফিটৰ ফালে গ'লে ইমান ধুনীয়া গ্ৰীণ কেণ্ডেল বনাই এনেকুৱা লাগে যেন টাৰ্গেট দিয়ে দিব নেকি যেনেকুৱা ধৰক এইকেইটা কেণ্ডেল বনাইছিলে এইটো কেণ্ডেল এনেকুৱা লাগিছিলে যেন টাৰ্গেট দিয়ে দিব আৰু কেইছেকেণ্ডমানৰ ভিতৰতে দেন এনেকুৱা ৰেড কেণ্ডেল বনাই দিয়ে মাৰ্কেটে বেংক নিফটি স্পটৰ প্ৰাইজতো আৰু প্ৰিমিয়ামৰ চাৰ্টতো এনেকুৱা লাগে যেন ষ্টপ লছ হিটেই হৈ যাব নেকি তো বহুতেই ভলাটাইল মাৰ্কেট তো গতিকে লছটো অলপ যদি বাঢ়ি যায় 2000-3000 টকা লছ আহি যায় আমি লগালগ ষ্টপ লছটো দি দিম আমি লছটো ডাঙৰ নলওঁ যদি স্পাইকত ভাল প্ৰফিট আহি যায় এইটো ভালে কথা
কিন্তু লছটো আমি হিচাপৰে ৰাখিব ট্ৰাই কৰিম। আৰু বন্ধুসকল, এনেকুৱা দিনতে মানে যেতিয়া এনেকুৱা ধৰক ভাল প্ৰফিট দেখিলে তাৰপৰা মাৰ্কেট লছত আহিলে আকৌ প্ৰফিটত যায়, আকৌ লছত যায়, বহুতে ট্ৰেডটো হোল্ড কৰিব নোৱাৰে, ভাবে আকৌ প্ৰফিটত যাব আকৌ লছত আহিব। তেওঁলোকে হয়তো কি কৰি দিব, হয়তো যদি 5,000 টকা যদি এইম আছিলে হয়তো 3,000 টকা 2,000 টকা প্ৰফিটত যে না আজি গ্ৰীণত বুক কৰিম বুলি হয়তো ওলাই দিয়ে। হয়তো সেইটো এটা ভালো হয়, হয়তো পিছত হয়তো এনেকুৱা লাগিব অ'কে মই 2,000 টকা প্ৰফিট বুক কৰিলোঁ, ভালে কৰিলোঁ, পিছত মাৰ্কেটটো ৰিভাৰ্চেল দিছিলে, মোৰ ষ্টপ লছ হিট হ'লহেঁতেন। কিন্তু লং টাৰ্মত সেইটোৱে বহুত প্ৰব্লেম কৰে, যিটো আপোনাৰ ডিচিপ্লিনটো খেলি মেলি হৈ যায়। তো মই দেখিব এইটো যিটো আমাৰ 60 ডে চেলেঞ্জত এদিন ডিচিপ্লিন খেলি মেলি কৰিছিলোঁ, 25 পইণ্ট ষ্টপ লছ লৈ ওলাই গ'লোঁ আৰু লগালগ সিদিনাখন মাৰ্কেট ৰিভাৰ্চেল দি 100+ পইণ্টছ আমাৰ টাৰ্গেট দিছিলে। তো সিদিনাখনো যদি মই 70 পইণ্ট ষ্টপ লছলৈকে ৱেইট কৰিলোঁহেঁতেন, তো সিদিনাখনো আমাৰ কি হ'লহেঁতেন, প্ৰফিট হ'লহেঁতেন। কোনদিনাখন মই আপোনালোকক দেখাই দিছোঁ ইয়াতে। তো আমাৰ দেখিব এদিন আমি 24 পইণ্ট, এইটো ডে 4 24 জুলাইত আমি সিদিনাখন আমাৰ 100 নে কিমান, ইয়াতে মই চব লিখি ৰাখোঁ বাৰু। টাৰ্গেট হিট 99 পইণ্টছ, মানে এটা টাইমত 12:06 বজাত 99 প্ৰিমিয়ামৰ হাই মাৰিছিলে আৰু লছ দেখাইছিলে মেক্সিমাম লছ 28 পইণ্টছ। আৰু আমি 24.5 পইণ্টছত ওলাই গৈছিলোঁ আৰু আমাৰ ষ্টপ লছ থাকে 70 পইণ্ট। 70ৰ আধাও আমাৰ লছত যোৱা নাছিলে, কিন্তু আমি ওলাই গ'লোঁ। নহ'লে আমাৰ ইদিনাখনো কি হ'লহেঁতেন, আমাৰ এটা ভাল প্ৰফিটেবল ডে এটা হ'লহেঁতেন। সিদিনাখন যদি প্ৰফিটেবল ডে হ'লহেঁতেন, চাওকচোন কিমান ধুনীয়া, মাত্ৰ আমাৰ 2 দিনহে লছ হ'লহেঁতেন, 4 দিন আমি ভাল প্ৰফিট কৰিলোঁহেঁতেন। কিন্তু আমি সিদিনাখন ডিচিপ্লিন অলপ ব্ৰেক কৰিলোঁ, ষ্টপ লছৰ আগতে ওলাই গ'লোঁ, তো সেই তাৰ পানিছমেণ্ট আমি সিদিনাখন পাই গ'লোঁ। গতিকে আজি আমি ষ্টপ লছৰ আগত নোলাওঁ আৰু টাৰ্গেটো ট্ৰাই কৰিম। যদি এনেকুৱা হৈ যায় বোলে মাৰ্কেট বোলে আমি ভবা প্ৰাইজলৈকে গুচি গ'ল, ধৰক ইয়াৰলৈকে গুচি গ'ল, ষ্টিল বোলে প্ৰিমিয়ামটো বঢ়া নাই, 70 পইণ্টছ আমাক টাৰ্গেট দিয়া নাই, 60 পইণ্টছ 50 পইণ্টছ, তেতিয়া আমি ট্ৰেডটো এক্সিট কৰিব পাৰোঁ। কিয়? কাৰণ আমাৰ স্পটৰ যিটো টাৰ্গেটটো হিট হৈ গ'ল, কিন্তু প্ৰিমিয়ামটো বঢ়া নাই, তো তেতিয়া আমি ট্ৰেডটোৰ পৰা এক্সিট কৰি দিব পাৰোঁ 70 পইণ্টছ নহ'লেও। কিন্তু আমাৰ বোলে টাৰ্গেটো পোৱা নাই, প্ৰিমিয়ামৰ মতেও আমাৰ টাৰ্গেট পোৱা নাই, আৰু চাৰ্টৰ মতেও যদি আমি টাৰ্গেট নাপাওঁ, তেতিয়া আমি ৱেইট কৰোঁ। তো সেইটোৱে আমাৰ ডিচিপ্লিন। আজি যিমানেই ভলাটাইল নহওক আমি ষ্টপ লছলৈকে ৱেইট কৰিম। ষ্টপ লছ দেখিব মই ৰেডি কৰি ৰাখিছোঁৱেই 373 ৰুপিজত 70 পইণ্টছ। আৰু কেতিয়াবা ফিল হয় কি অ'কে ষ্টপ লছৰ ওচৰত যেতিয়া আহি থাকিব, এনেকুৱা লাগে যে মোৰ ষ্টপ লছটো হিট কৰি আকৌ ৰিভাৰ্চেল দি দিব নেকি, অলপ ৱেইট কৰোঁ নেকি, আজি অকণমান ৱেইট কৰোঁ। সেই আজি অলপ ৱেইট কৰা, কালি অলপ ৱেইট কৰা, হয়তো আজি হয়তো আপোনাৰ 70 পইণ্টছত আমি ষ্টপ লছ নিদিলে, অলপ ৱেইট কৰিলে, লছটো অলপ বেছিকৈ ল'লে, হয়তো সঁচাকৈ মাৰ্কেট ৰিভাৰ্চেল দি দিলে। তো এইটো এটা ক'ব গ'লে আজিৰ কাৰণে হয়তো ভাল, অ'কে আজি মই 70 পইণ্টছত যদি ষ্টপ লছ দিলোঁহেঁতেন, মই আজি লছ হ'লহেঁতেন, কিন্তু মই অকণমান ৱেইট কৰিলোঁ, ৱেইট কৰাৰ কাৰণে মোৰ কি হৈ গ'ল, আজি মই প্ৰফিটত এক্সিট কৰিলোঁ। কিন্তু এই যিটো মাইণ্ডত এটা আহি গ'ল ন, যে অলপ ষ্টপ লছটো বঢ়াব পাৰি, তো এইটো আপোনাৰ পিছতো কেতিয়াবা কি হ'ব, এদিন হয়তো আপোনাৰ প্ৰফিট হ'ব, কিন্তু নেক্সট আপোনাৰ দুদিন আপোনাৰ কি হ'ব, লছ হ'ব। 70 ঠাইত আপোনাৰ কি হ'ব, লছটো লাহে লাহে বাঢ়ি গৈ থাকিব। কেতিয়াবা আপুনি সেই 70ৰ পৰা ৱেইট কৰিব, আৰু অলপ ৱেইট কৰোঁ, 90 পইণ্ট ষ্টপ লছ ল'ব, কেতিয়াবা আপুনি 100 ষ্টপ লছ ল'ব। তো আপুনি মাইণ্ডত যদি ভাবিছে যে মই 70 ষ্টপ লছ ল'ম, তো 70 ষ্টপ লছ লওক, মানে যিমান ভাবে আৰু। আপুনি যদি কিছুমানে 20 পইণ্টছতো ষ্টপ লছ লয়, 20 পইণ্টছত লোৱাবিলাকে 20 পইণ্টছত লওক, 10 পইণ্টছো লয়, তো যোনে যেনেকৈ ষ্টপ লছ লয়। তো মই এতিয়া বৰ্তমান 70 পইণ্টছ লৈ আছোঁ আৰু জাৰ্নেল মেইনটেইন কৰি গৈ আছোঁ। যদি মোক লাগে যে ষ্টপ লছটো মই অলপ কমাই দিব পাৰোঁ, 50 পইণ্টছলৈকে ৰাখিলেও মোৰ চলি যায়, তো মই হয়তো 50 পইণ্টছলৈকে ষ্টপ লছটো আনিব পাৰোঁ। কিন্তু এইটো ৰেণ্ডমলি নানো, তো তাৰ কাৰণে আমি এটা ট্ৰাই কৰিব লাগিব কেইমাহমান আমি 70 পইণ্টছত কৰিম। তাৰপিছত যদি দেখিলোঁ যে অ'কে আমি 50 পইণ্ট ষ্টপ লছ দিলেও হয়, তেতিয়া আমি 50 পইণ্ট ষ্টপ লছ দিম। বা আমি দেখিলোঁ যে টাৰ্গেট আমি 100 পইণ্টছ টাৰ্গেটো পাই যাওঁ, তেতিয়া হয়তো আমি ৰিস্কটো দিবটো আমাৰ মেনেজ হৈ যাব, যে 50 পইণ্ট ষ্টপ লছ 100 পইণ্টছ টাৰ্গেট। তো সেইটো আমি ডাইৰেক্টলি কৰিব নোৱাৰোঁ, সেইটো আমি এতিয়া কৰি থাকিম, জাৰ্নেল মেইনটেইন কৰি থাকিম। আৰু জাৰ্নেলো দেখিব মই পৰা লিখি গৈ থাকোঁ যে এইটো প্ৰিমিয়াম 750 ক্ৰছ কৰিছিলে, আমি তাত যিমান দিন 3 দিন প্ৰফিট পাইছোঁ, 3 দিনে প্ৰিমিয়াম দেখিব বহুতখিনি বাঢ়িছে। তো এইবিলাক যেতিয়া লিখি ৰখা যায়, তেতিয়া এটা আন্দাজ পোৱা যায় যে অ'কে তাৰমানে মই যিমানত 70 পইণ্টছ 80 পইণ্টছ যদিও বুক কৰোঁ, নৰ্মেলি মই প্ৰফিট থকা দিনত মাৰ্কেট 120 130 পইণ্টছ প্ৰিমিয়াম যায়। গতিকে তেতিয়া মই হয়তো টাৰ্গেটটো মই 70ৰ পৰা হয়তো 100ও কৰিব পাৰোঁ। তো তাৰ কাৰণে আমি কণ্টিনিউ এইবিলাক বস্তু লিখি যাব লাগে, আৰু জাৰ্নেলে হেল্প কৰে।
বন্ধুসকল টাইম হৈছে 9:46 আৰু দেখিব আমাৰ টাৰ্গেট অলমষ্ট হিট হৈ গ'ল টাৰ্গেট। তো আমি এইটো বুক কৰিব ট্ৰাই কৰিম। তো দেখিব আজি প্ৰিমিয়াম ভালে স্পাইক কৰি আছে। আমি ট্ৰাই কৰি আছিলোঁ যে এইটো 0.5 লেভেল আৰু এইটো হৈ গ'ল 0.6 লেভেল। তো 0.6লৈকে নগ'লেও মই এটলিষ্ট এইম কৰি আছিলোঁ যাতে এই ব্লু লাইনডাললৈকে আহিব, আমাৰ টাৰ্গেট হিট হ'ব। তো তাৰ আগতে আমাৰ টাৰ্গেট হিট হৈ গ'ল, তাৰমানে প্ৰিমিয়াম আজি ভালে বাঢ়িছে, কিন্তু মাৰ্কেট কিন্তু বহুত ভলাটাইল। তো দেখিব আমাৰ সদায় ডেইলি এইটোৱে হয়, আমাৰ টাৰ্গেট হিট কৰে 70 পইণ্টছ, লগালগ মাৰ্কেট কি কৰে ৰিভাৰ্চেল দিয়ে। তো দেখিব আজি বুক কৰিব চান্সে নাপালোঁ, টাৰ্গেট আমাৰ 70ৰ ওপৰতে দিলে। 74 পইণ্টছ আমাৰ দিছে টাৰ্গেট, 74 পইণ্টছ দি দেখিব লগালগ ৰিভাৰ্চেল দি দিছে। বন্ধুসকল টাইম হৈছে 9:52। দেখিব আকৌ ছেকেণ্ড টাইম নহয় বাৰু, এইটো 5-6 নম্বৰ বাৰ টাইম টাৰ্গেটৰ ওচৰত আহিছে। এতিয়া হোপফুলি এবাৰ যদি টাৰ্গেটৰ ওপৰত যায় আমি এক্সিট কৰিব ট্ৰাই কৰিম। এবাৰ চাৰ্টখন চাই লওঁ। নিফটি বাৰু আজি ঠিকে কেণ্ডেল বনাই আছে। নিফটি ধৰক না ইমান ওপৰত গৈছে না তলত গৈছে, মানে কেণ্ডেলবিলাক ভালে, মানে ষ্টেবল কেণ্ডেল। কিন্তু বেংক নিফটিৰ দেখিব চাৰ্টৰ যিখন কেণ্ডেলবিলাকতো ভালে, কিন্তু প্ৰিমিয়াম দেখিব প্ৰিমিয়াম ইমানেই ভলাটাইল। এটা কেণ্ডেলতে আপোনাৰ দেখিব 70 পইণ্টছ ষ্টপ লছ, 74 টাৰ্গেট দি 2 মিনিটৰ ভিতৰত লগালগ ব্ৰেক ইভেন আহি গৈছে। তাৰমানে দুটা কেণ্ডেলতে 70 পইণ্টছ প্ৰিমিয়াম ডিকে হৈছে। তো এইবাৰো দেখিব টাৰ্গেটৰ একেবাৰে ওচৰত আছে, হোপফুলি এইবাৰ আমি এক্সিট কৰিব চান্স পাম। তো আজি বহুতেই ভলাটাইল, গতিকে মই ইমান ডাঙৰ প্ৰফিটৰ এক্সপেক্টেশ্যন নাৰাখিম। তো বন্ধুসকল মোক লাগিছে মাৰ্কেটতো আৰু ওপৰলৈকে যাব পাৰে চাৰ্ট ৰিপিট কনচেপ্টত, কিন্তু যিটো ভলাটিলিটি আজি দেখাই আছে, তো সেইকাৰণে মই এক্সিট কৰি দিলোঁ। আমি আজি বুক কৰিলোঁ 5,700 টকা, আৰু পইণ্ট হিচাপত যদি আমি বুক কৰিব যাওঁ দেখিব আমি কিমান বুক কৰিছোঁ, আমি আহক জাৰ্নেলত আমি এণ্ট্ৰি কৰোঁ, তেতিয়া গম পাম। আমি বাই কৰিছোঁ 443.30, 443.30। আমি চেল কৰিছোঁ 525.53, 525.53, আৰু আমি কোৱান্টিটি লৈছোঁ 70। আমি দেখিব পইণ্ট হিচাপত কেপচাৰ কৰিছোঁ 82 পইণ্টছ কেপচাৰ কৰিছোঁ। তো ঠিকেই আছে, এক্সপেক্টেশ্যনটো বেছিয়ে আছিলে বাৰু, কিন্তু যিটো মাৰ্কেট কণ্ডিশ্যন দেখিছে আপোনালোকে ইমান ভলাটাইল দেখাই আছে। এতিয়া আমাৰ যিটো লেভেল আছিলে, যিটো আমাৰ চাৰ্টত চাব যাওঁ, চাৰ্টৰ লেভেলটো এতিয়ালৈকে অহা নাই। 0.6 লেভেল বা যিটো এইডাল লাইন মই ড্ৰ কৰিছোঁ ব্লু লাইনডাললৈকে মাৰ্কেট আহিব লাগে, কিন্তু দেখিব যিটো প্ৰিমিয়াম যিমান পটককৈ ৰিভাৰ্চেল দি দিয়ে, দেখিব প্ৰথমবাৰ দেখিব 45 পইণ্টছ দি আমাৰ লছত আহি গ'ল। আকৌ দেখিব নেক্সট টাইমো 74 টাৰ্গেট দেখালে 2 মিনিটৰ ভিতৰত আকৌ ব্ৰেক ইভেন আহি গ'ল। গতিকে এবাৰ মই বুক কৰি দিলোঁ। ঠিক আছে বন্ধুসকল, অলৰেডি মই আপোনালোকক ক'লোৱে, ডিছকাছ কৰিলোৱে ট্ৰেডটো লোৱাৰ লজিকটো হৈ গ'ল আমাৰ আজি চাৰ্ট ৰিপিট কনচেপ্ট। প্ৰিভিয়াছ ডে দেখিব গেপ ডাউন অ'পেনিং হৈ মাৰ্কেট কি কৰিছিলে, ক্লজিং প্ৰাইজৰ ব্ৰেকআউট দি মাৰ্কেট তললৈকে আহিছিলে, হয়নে? বা এইটো ভালকৈ যদি চাব যায় ইয়াতেও ক্লজিং প্ৰাইজ ব্ৰেকআউট দিছে, নাইবা ইয়াতেও ক্লজিং প্ৰাইজ ব্ৰেকআউট দি মাৰ্কেট কণ্টিনিউ তলত আহিছে। গতিকে আজিও ক্লজিং প্ৰাইজ ব্ৰেকআউট দি মাৰ্কেট অকণমান যেতিয়া ৰিট্ৰেচমেণ্ট দিছিলে, মোৰ আছিলে যে এই মমেণ্টামটো অকণমান কি কৰিব, এটলিষ্ট এই 0 পইণ্ট যিটো ফিবনাচি লেভেলটো মই ড্ৰ কৰি দেখাইছোঁৱে, ফিবনাচি লেভেললৈকে মাৰ্কেট এটলিষ্ট যাব। ইয়াৰ পৰা হয়তো মাৰ্কেট কণ্টিনিউ কৰি দিব পাৰে, নাইবা ইয়াত যদি ৰিভাৰ্চেলো দিয়ে মাৰ্কেট এটলিষ্ট এই লেভেলটোলৈকে যাব। আমাৰ টাৰ্গেট আছিলে এই লেভেলটো, তো আমি আমাৰ টাৰ্গেট পাই গ'লোঁ আৰু আমি ওলাই গ'লোঁ। ঠিক আছে বন্ধুসকল, আজিলৈ আহিছোঁ, ধন্যবাদ।